অখিল বিজেপিলৈ আহিলে ডিভোৰ্চ হ'ব মুখ্যমন্ত্ৰী। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভোৰ্চ হৈ যাব। অখিল মই একেলগে থাকিব নোৱাৰো। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো। অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেলগে থাকিব নোৱাৰে। বিধায়ক অখিল গগৈ বিজেপিলৈ আহিলে বিজেপি ত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে। মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে, তেওঁক সেইটোলৈ মই নকওঁ। অখিল গগৈ বিজেপিৰ হৈ কাম কৰা প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ, বিজেপিলৈ অখিল আহিলে মই যাব লাগিব ৰাইজৰ দললৈ। অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবোঁ যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰোঁ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জানুৱাৰী মাহত বিজেপিত যোগদান কৰিব বুলি ভৱিষ্যৎবাণী কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিলৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ, দেৱব্ৰত শইকীয়াই বিজেপিত যোগদান কৰাৰ ইংগিত পোৱা নাই। পিছে APCCৰ সভাপতি ভূপেন বৰা আহিব পাৰে বিজেপিলৈ। হয়, ঠিকেই শুনিছে আপুনি, APCCৰ সভাপতি ভূপেন বৰাই শীঘ্ৰেই যোগদান কৰিব বিজেপিত। এয়া পিছে আমি কোৱা কথা নহয়, সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা এয়া। দেৱব্ৰত শইকীয়া ভূপেন বৰা জইন কৰাটো নকওঁ, ভূপেন বৰাই কৈছে মই চৰকাৰী গাড়ীত উঠিম, তাৰমানে ইনডাইৰেক্টলি তেওঁ এটা প্ৰস্তাৱ বুলি ভাবিব পাৰোঁ। দেৱব্ৰত শইকীয়াইটো কোৱা নাই, গতিকে মই দেৱব্ৰত শইকীয়াৰ ওপৰত কমেণ্ট নিদিওঁ। কিন্তু ভূপেন বৰাই বাৰে বাৰে কয় ইয়াৰ পৰা মই দিছপুৰতহে যাম, কয়নে নকয়? যেতিয়া দিছপুৰত কেনেকৈ যাব পাৰিব? দিছপুৰততো বিজেপি থাকিব। গতিকে ভূপেন বৰাটো অলপ ইংগিত যেন আপুনি ধৰিব পাৰে, অলপ ডাইৰেক্ট নহয়, কিন্তু দেৱব্ৰত শইকীয়াৰ পৰা কোনো আমি ইংগিত পোৱা নাই। চৰকাৰী গাড়ীত উঠাৰ আশা মনত পালি ৰখা ভূপেন বৰাক এইদৰে কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। চৰকাৰী গাড়ীত উঠিবলৈ হ'লে বিজেপিলৈ আহিব লাগিব ভূপেন বৰা। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰত্যুত্তৰ কেনেদৰে দিব APCCৰ সভাপতিগৰাকীয়ে, সেয়াহে হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট জিতেন দাসৰ সহযোগত গুৱাহাটীৰ পৰা বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট, NB নিউজ। অখিল বিজেপিলৈ আহিলে ডিভোৰ্চ হ'ব মুখ্যমন্ত্ৰী। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভোৰ্চ হৈ যাব। অখিল মই একেলগে থাকিব নোৱাৰো। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো। অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেলগে থাকিব নোৱাৰে। বিধায়ক অখিল গগৈ বিজেপিলৈ আহিলে বিজেপি ত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে। মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে, তেওঁক সেইটোলৈ মই নকওঁ। অখিল গগৈ বিজেপিৰ হৈ কাম কৰা প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ, বিজেপিলৈ অখিল আহিলে মই যাব লাগিব ৰাইজৰ দললৈ। অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবোঁ যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰোঁ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জানুৱাৰী মাহত বিজেপিত যোগদান কৰিব বুলি ভৱিষ্যৎবাণী কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিলৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ, দেৱব্ৰত শইকীয়াই বিজেপিত যোগদান কৰাৰ ইংগিত পোৱা নাই। পিছে APCCৰ সভাপতি ভূপেন বৰা আহিব পাৰে বিজেপিলৈ। হয়, ঠিকেই শুনিছে আপুনি, APCCৰ সভাপতি ভূপেন বৰাই শীঘ্ৰেই যোগদান কৰিব বিজেপিত। এয়া পিছে আমি কোৱা কথা নহয়, সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা এয়া। দেৱব্ৰত শইকীয়া ভূপেন বৰা জইন কৰাটো নকওঁ, ভূপেন বৰাই কৈছে মই চৰকাৰী গাড়ীত উঠিম, তাৰমানে ইনডাইৰেক্টলি তেওঁ এটা প্ৰস্তাৱ বুলি ভাবিব পাৰোঁ। দেৱব্ৰত শইকীয়াইটো কোৱা নাই, গতিকে মই দেৱব্ৰত শইকীয়াৰ ওপৰত কমেণ্ট নিদিওঁ। কিন্তু ভূপেন বৰাই বাৰে বাৰে কয় ইয়াৰ পৰা মই দিছপুৰতহে যাম, কয়নে নকয়? যেতিয়া দিছপুৰত কেনেকৈ যাব পাৰিব? দিছপুৰততো বিজেপি থাকিব। গতিকে ভূপেন বৰাটো অলপ ইংগিত যেন আপুনি ধৰিব পাৰে, অলপ ডাইৰেক্ট নহয়, কিন্তু দেৱব্ৰত শইকীয়াৰ পৰা কোনো আমি ইংগিত পোৱা নাই। চৰকাৰী গাড়ীত উঠাৰ আশা মনত
পালি ৰখা ভূপেন বৰাক এইদৰে কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। চৰকাৰী গাড়ীত উঠিবলৈ হ'লে বিজেপিলৈ আহিব লাগিব ভূপেন বৰা। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰত্যুত্তৰ কেনেদৰে দিব APCCৰ সভাপতিগৰাকীয়ে সেয়াহে হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট জিতেন দাসৰ সহযোগত গুৱাহাটীৰ পৰা বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।